আপোনাৰ বেলতলা চাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টত যিটো ষ্টেবিং ঘটনা ঘটিছিলে সেই ষ্টেবিং ঘটনাটোৰ পিছত আমি তদন্ত আৰম্ভ কৰিছিলোঁ। সেই তদন্ত আৰম্ভ কৰাৰ পাছত তদন্তকালত আমি গম পাইছিলোঁ যে আপোনাৰ আছামীজন পলাতক অৱস্থাত আছিল আৰু তেখেতে আপোনাৰ ৱেষ্ট বেংগলৰ 12 এখন হোটেলত আত্মগোপন নিজকে লুকুৱাই ৰাখিছিলে, আত্মগোপন কৰি আছিলে। সেই আত্মগোপন কৰা অৱস্থাৰ পৰা আমাৰ দিছপুৰ পুলিচ SOG টিম আৰু ক্ৰাইম ব্ৰাঞ্চৰ এটা টিমে গৈ তেখেতক আটক কৰি আমাৰ দিছপুৰ থানালৈকে লৈ আহে। এই গোটেই ঘটনাটো সংঘটিত কৰাৰ আঁৰত কি আছিল কি নাছিল কিবা এতিয়ালৈকে তদন্ত তেখেতে সেই ভিক্টিম ছোৱালীজনীক অলপমান এপ্ৰ'চ কৰি আছিলে। সেই তেখেতৰ এপ্ৰ'চটো তেখেতে বাধা দিয়াৰ কাৰণে এই ঘটনাটো তেখেতে কৰিছে বুলি আমি প্ৰাৰম্ভিক মানে আপোনাৰ বুলি বিভিন্ন মহলত চৰ্চা হৈছে। সেইটো আমাৰ তদন্ত চলি আছে, তদন্তত গোটেই সঠিকভাৱে ওলাব। কিন্তু প্ৰাৰম্ভিক তদন্ত এটা কথাই গম পাই আছোঁ, ছোৱালীজনীক অলপমান মানে তেখেতে সৰু কৰি থকা নিচিনা আছিলে আৰু ছোৱালীজনীয়ে প্ৰত্যাখ্যান কৰাৰ কাৰণে তেখেতে এইটো ষ্টেপ লৈছে। বিভিন্ন সময়ত ল'ৰাজন লৈ থকা বুলি অভিযোগ আছে। এইবিলাক তদন্ত চলি আছে, তদন্তত আমি গোটেই বস্তুবিলাক গম পাম। ল'ৰাটোৰ লগত কি কি বস্তু আমিতো ইতিমধ্যে আপোনাৰ তেখেতে যিটো মাৰ্ডাৰ বা এইটো কি কয় ষ্টেবিঙৰ কাৰণে যিটো আপোনাৰ ছুৰী ইউজ কৰিছিলে সেইটো জব্দ কৰা হৈছে আৰু আনুষংগিক বস্তু কিছুমানো জব্দ কৰা হৈছে। স্বীকাৰ কৰিছে তেখেতে স্বীকাৰ কৰিছে। ল'ৰাজনৰ ঘৰ বা কেনেকুৱা পৰিয়ালৰ? ল'ৰাজনৰ ঘৰ হৈছে আপোনাৰ নাগৰিজুলি, কামৰূপ জিলাৰ আণ্ডাৰত। কি কৰিছিলে তেখেতে আপোনাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ছুপাৰভাইজাৰ হিচাপে কাম কৰি আছে। তাতে আৰু এজন যুৱকৰ মানে আঘাতপ্ৰাপ্ত হোৱাৰ কথা পাইছিলে। তেখেত ৰাভা বুলি ল'ৰা এটা তেখেতে ছোৱালীজনীক ছেভ কৰিব যাওঁতে তেখেতৰ গাত অলপমান আঘাতপ্ৰাপ্ত হয়।